আজি কিছু সময় আগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে BA 5th সেমিষ্টাৰ ৰেজাল্ট ডিক্লেয়াৰ কৰিছে। তো তোমালোকৰ নিজৰ ৰেজাল্টটো তোমাৰ নিজৰ মোবাইলৰ পৰা কেনেদৰে চাবা, তো সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে দেখাম। তো আহা তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থাকা। প্ৰথমত তোমালোকে কি কৰিবা, তোমালোকৰ নিজৰ মোবাইলত ক্ৰম বা গুগল ব্ৰাউজাৰ যাবা। যাই না তোমালোকে সাৰ্চ কৰিবা যে guwahati.smart.edu.in এইটো সাৰ্চ কৰিবা, নহলে মই এই লিংকটো এইখন ভিডিঅ'ৰ ডেসক্ৰিপশনত দি দিম। তো তাৰ পৰা তোমালোকে যাব পাৰা। এইটো সাৰ্চ কৰাৰ পিছত তোমালোকৰ এন্টাৰ আহিব। তো যেটো প্ৰথম ওয়েবসাইট আছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল, তো এই ওয়েবসাইটটো ক্লিক কৰিবা। তো তোমালোকে ওয়েবসাইটে ক্লিক কৰি তোমালোকৰ নিজৰ যেটো এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেইটো দিব লাগিব, আৰু তোমালোকৰ পাছৱৰ্ডটো দি তোমালোকৰ লগইন কৰিব লাগিব। তো তোমালোকে সামাৰ পৰ্টেলটো এনেদৰে লগইন কৰিব লাগিব। তো তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি তোমালোকে লগইন অপচন দেখিবলৈ পাইছা, লগইনটো কৰি ল'বা। তো লগইন কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব। তোমালোকৰ নিজৰ যেটো আইডি আছিল আইডিটো এনেদৰে খোল খাব। তো আইডিটো খোল কৰাৰ পাছত যে তোমালোকে ইয়াৰ পৰা কেনেদৰে তোমালোকৰ নিজৰ যেটো সেমিষ্টাৰৰ ৰেজাল্ট আছিল, তো ৰেজাল্টটো কেনেদৰে চাবা, তো সেইটো তোমালোকে চোৱা। তো এনেদৰে অহাৰ পাছত তো যিসকলে মোবাইলৰ পৰা কৰি আছে তেওঁলোকৰ যেটো লেফট সাইডত তিনিটা ডট পাবা। তো তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ আগত তেনেদৰে আহিব, ডাশবোৰ্ড আহিব। তো ডাশবোৰ্ড অহাৰ পাছত যে তোমালোকে এক্সামিনেশনত আহিবা। তো এক্সামিনেশনত শেষৰ ফালে তোমালোকে দেখিবলৈ পাবা গ্ৰেড কাৰ্ড বা ৰেজাল্ট। তো তোমালোকৰ যেটো সেমিষ্টাৰৰ গ্ৰেড কাৰ্ড বা ৰেজাল্ট আছিল, তো ইয়াৰ পৰা চোৱা খান। তো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো আছে তাত ক্লিক কৰিবা। তো গ্ৰেড কাৰ্ড বা ৰেজাল্টত ক্লিক কৰিলে এনেদৰে আহিব। তো তোমালোকৰ যি কেইখন সেমিষ্টাৰ এক্সাম দি আহিছা, তো তোমালোকৰ যেটো গ্ৰেড কাৰ্ড বা মাৰ্কশিট বিলাক আছিল, তো এনেদৰে খোল খাব। তেনেদৰে খোল খোৱাৰ পাছত যে তোমালোকৰ 5th সেমিষ্টাৰ ৰেজাল্ট কোনটা সেইটো দেখিবলৈ পাবা। যে তোমালোকৰ টিম আৰু টিম টাইপ যেটো আছে 5th, তো এইটো আছিল 5th সেমিষ্টাৰ 2025। তো তোমালোকৰ সিৰিয়াল নাম্বাৰ হেকৰ যেটো থাকিব সেইটো হল তোমালোকৰ 5th সেমিষ্টাৰ। তো 5th সেমিষ্টাৰৰ ৰেজাল্ট যেহেতু তোমালোকৰ দিয়া হৈছে, আৰু তোমালোকৰ এক্সাম ইয়াৰ অফ এক্সাম দেখিবলৈ পাইছা যে তোমালোকে যেহেতু 2025 তোমালোকে এক্সাম দিছিলা। তো তোমালোকৰ এইটো আছিল 5th সেমিষ্টাৰ ৰেজাল্ট। তো 5th সেমিষ্টাৰৰ যেটো গ্ৰেড কাৰ্ড বা ৰেজাল্ট যেটো অপশনত বি অপশন আছে, তো বি অপশনত ক্লিক কৰিবা। যেতিয়া তোমালোকে বি অপশনত ক্লিক কৰিবা, তোমালোকৰ যেটো নিজৰ যেটো মাৰ্কশিট আছিল, মাৰ্কশিটটো এনেদৰে খোল খাব। তো মাৰ্কশিটটো তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰা, ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। তো এইটো আছিল তোমালোকৰ 5th সেমিষ্টাৰৰ যেটো মাৰ্কশিট বা ৰেজাল্ট। তো তোমালোকে কিমান পইণ্ট সেমিষ্টাৰ গ্ৰেছ পইণ্ট এভাৰেজ কিমান পাইছা, তো তোমালোকে এইটো কমেন্ট বক্সত জনাবা। তো তোমালোকে এনেদৰে বিএ যেহেতু ইতিমধ্যে তোমালোকৰ ৰেজাল্টটো দিছে, আৰু যেহেতু কেইদিনমান আগত BSc দিছে, তো BSc 27 তাৰিখৰ সেম এনেদৰে তোমালোকে চাবা। তো ভিডিঅ'টো ইমানে আছে, আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া আছে। তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে BA 5th সেমিষ্টাৰ 2026।